নেক্সট তোমালোকে চোৱা ভাগ 3ত কি দিয়া আছে ভাগ 3ত দিছে যে নিৰ্দেশনা প্ৰশ্ন সংখ্যা 9ৰ পৰা 12লৈ বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে যাৰ এটা ভাগ অদৃশ্য অৰ্থাৎ এইকেইটা প্ৰশ্ন হয়নে 9ৰ পৰা 12লৈকে এই প্ৰশ্নকেইটাৰ বাওঁফালে অৰ্থাৎ এইখিনিত চোৱা প্ৰশ্নচিত্ৰ বুলি লিখা আছে এই প্ৰশ্নচিত্ৰ কেইটা কথা কৈছে এই প্ৰশ্নচিত্ৰকেইটা দিয়া হৈছে যাৰ এটা ভাগ কি হৈছে অদৃশ্য হৈ আছে অৰ্থাৎ এইখিনিৰ কথা কৈছে এইখিনি কি হৈছে অদৃশ্য হৈ অৰ্থাৎ ইয়াত কি হ'ব আমি ইয়াতে উলিয়াব লাগিব এতিয়া কেনেকৈ উলিয়াব লাগিব সোঁফালে দিয়া এ বি চি আৰু ডি চিত্ৰলৈ চোৱা আৰু সেই চিত্ৰটো বাছি উলিওৱা যিটো চিত্ৰৰ দিশ সলনি নকৰাকৈ প্ৰশ্নচিত্ৰটোৰ পেটাৰ্ণ সম্পূৰ্ণ কৰিবলৈ প্ৰশ্নচিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পৰা যায় অৰ্থাৎ এইখিনিত যদি তোমালোকে ভালদৰে চোৱা এইখিনিত কিবা নহয় কিবা এটা পেটাৰ্ণ আছে এইখিনি ঠিক আছে সেই পেটাৰ্ণটো আমি বাছি উলিয়াব লাগিব ক'ৰ পৰা বাছি উলিয়াম এই অপচনবোৰৰ পৰা আমি বাছি উলিয়াম বাছি উলিয়াই ইয়াৰে সঠিক ঠাইত সঠিক পেটাৰ্ণটো আমি ইয়াতে বহুৱাব লাগিব এই যিবোৰ খালী ঠাই আছে ঠিক আছে গতিকে আহাচোন আমি কি দিয়া আছে আমি চাওঁ প্ৰশ্ন নম্বৰ 9টো তোমালোকে চোৱা এয়া হৈছে এইটো প্ৰশ্নচিত্ৰ হয়নে এই প্ৰশ্নচিত্ৰটোৰ এইখিনি আছে খালী ঠাই এই খালী ঠাইখিনিত কি বহিব আমি এই চাৰিটা অপচনৰ পৰা আমি ধুনীয়াকৈ উলিয়াবলৈ লাগে এতিয়া আমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰোঁ চোৱাচোন ইয়াতে এইখিনি এনেকৈ আছে হয়নে ইয়াতে কিন্তু আকৌ উলটি ওপৰৰ ফালে গৈছে চোৱাচোন ইয়াতে কি হৈছে ওপৰৰ ফালে গৈছে এইখিনি হয়নে ঠিক একেধৰণে আমি যদি এইখিনি মিলাওঁ এইখিনিত চোৱাচোন কেনেকৈ আছে এনেকৈ আহি এনেকৈ আছে হয়নে এতিয়া এইখিনি যদি ইফালে অহাৰ লগে লগে উলটি যাব হয়নে কিহৰ কাৰণে উলটি যাব কাৰণ এইটোত চোৱাচোন এই প্ৰথম এনেকৈ চোৱাচোন এইটোৰ লগত কি হৈছে এইটো তলৰ ফালে থকাৰ কাৰণে এইটো কোনফালে আছে ওপৰৰ ফালে আছে ঠিক একেধৰণে আমি এই খালী ঠাইখিনিত কোনটো লিখিব লাগিব এই খালী ঠাইখিনিত লিখিব লাগিব অপশ্যন নম্বৰ ডিত থকা এইটো ইয়াতে যিহেতু তলৰ ফালে আছে এইখিনি হয়নে এই অপশ্যন নম্বৰ ডিত থকা এইটো হ'ব কাৰণ এইটো অহাৰ লগে এইখিনি ক'ৰ ফালে যাব ওপৰৰ ফালে যাব ঠিক আছে অৰ্থাৎ এই যিটো চিত্ৰ আছে 2 নম্বৰ এইটো হ'ব শুদ্ধ ঠিক আছে এইটোৰ এই অদৃশ্য ভাগটো হ'ব এই অপশ্যন নম্বৰ ডিত থকাটো আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা যিসকল ছাত্ৰ ছাত্ৰী বুজি পোৱাত অসুবিধা হৈছে তোমালোকে আৰু এবাৰ চাবা ভিডিঅ'টো তেতিয়াহে তোমালোকে বুজি পাবা এতিয়া আমি যদি নেক্সট চিত্ৰটোলৈ মন কৰোঁ চিত্ৰ নম্বৰ 10 বা প্ৰশ্ন নম্বৰ 10 ইয়াতেও চোৱাচোন কিবা নহয় কিবা পেটাৰ্ণ মিল আছে আমি যদি এইখিনি ভালদৰে চাওঁ ইয়াতে তোমালোকে চোৱাচোন এইটোত এনেকৈ আছে হয়নে তাৰপিছত এনেকৈ আছে তাৰপিছত এনেকৈ ঠিক একেধৰণে এইটো একেলগে একে হিচাপতে আছে হয়নে গতিকে ওপৰৰ দুটা কি আছে মিল আছে যেহেতু এই দুটাৰ মিল আছে এইটো এটা পেটাৰ্ণ আছে গতিকে তলৰ দুটাৰো কি কৰিব লাগিব আমি মিলাব লাগিব তলৰ দুটা যদি মিলাও তলৰ দুটাটো চোৱা ইয়াতে এই এনেকৈ যিহেতু আছিল ইয়াতেও এনেকৈ আছে গতিকে ইয়াতে যিহেতু ক'লা ক'লা কৰা আছে গতিকে ইয়াৰো কোনটো এনেকুৱা ধৰণৰ ক'লা ক'লা কৰা এটা বিচাৰিব লাগিব হয়নে গতিকে অপশ্যন নম্বৰ এটো আমি মিলাব পাৰোঁ ইয়াতে ঠিক আছে তাৰপিছত ইয়াতে কেইডাল আছে তোমালোকে চোৱা এডাল আছে দুডাল তিনিডাল আছে ইয়াত কিন্তু দুডাল আছে গতিকে এইটো মিলিব জানো এইটো নিমিলে ঠিক আছে এই নম্বৰটো ইয়াৰে নিমিলে কাৰণ ইয়াত দুডাল আছে ইয়াতে তিনিডাল আছে বি নম্বৰটো নিমিলে কাৰণ ইয়াতে এইখিনি নাই এনেকৈ নাই ইয়াতে ঠিক আছে ক'লা কৰাই নাই চি নম্বৰটোতো নাই এনেকৈ ক'লা কৰাই নাই খালী আছে এইখিনি গতিকে এইটোও নিমিলিব ডি নম্বৰটো মিলিব কাৰণ চোৱা ডি নম্বৰটোত ইয়াতে এনেকুৱা ধৰণৰ ক'লা কৰাও আছে হয়নে গতিকে ইয়াতে এইখিনি মিলি গ'ল তাৰপিছত আমি যদি চাওঁ ইয়াতে কেইডাল আছে এই ইয়াতে আছিল এডাল দুডাল তিনিডাল ইয়াতো তিনিডাল আছে চোৱা এডাল দুডাল তিনিডাল গতিকে কুৱেশ্যন নম্বৰ 10ৰ লগত কোনটো মিলিব ডিটো মিলিব এনেধৰণে তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ উলিয়াব লাগিব গতিকে কি পেটাৰ্ণত আছে প্ৰত্যেকটো নতুন বেলেগ বেলেগ পেটাৰ্ণত থাকিব গতিকে সেই পেটাৰ্ণটো তোমালোকে বাছি উলিয়াবলৈ লাগিব আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট আমি যদি 11 নম্বৰটো চাওঁ 11 নম্বৰৰ প্ৰশ্নচিত্ৰ আছিলে এইটো হয়নে এই প্ৰশ্নচিত্ৰটোৰ লগত এই অপশ্যনসমূহৰ ভিতৰত কোনটো প্ৰশ্নচিত্ৰ মিলিব আমি উলিয়াবলৈ লাগে ইয়াতে আমি যদি ভালদৰে মন কৰোঁ ইয়াতে তোমালোকে চোৱাচোন ইয়াতে চোৱা এইখিনিত গোটেইখিনি প্ৰায় একে আছে হয়নে গতিকে একে থকা আমি আৰু এটা চিত্ৰ উলিয়াব লাগে গতিকে এইটো ছাইডত এনেকৈ থকা উলিয়াব লাগিব এইটো ছাইডত এনেকৈ থকা ইয়াত কেইডাল আছে চোৱাচোন এডাল দুডাল তিনিডাল আছে ইয়াৰো আমি তিনিডাল থকা বিচাৰিব লাগিব গতিকে এইটো ছাইডত হ'ব লাগিব এইটো ছাইডত আছে কাৰণে এইটো কেনচেল হৈ গ'ল হয়নে এইটো চোৱাচোন এইটো ছাইডত আছে গতিকে এইটো মিলিব ঠিক আছে কুৱেশ্যন নম্বৰ 11ৰ লগত কোনটো মিলিব কুৱেশ্যন নম্বৰ 11ৰ লগত অপশ্যন নম্বৰ বিত থকা এইটো মিলি যাব আশা কৰিছোঁ তোমালোকে বুজি পাইছা
তথাপি মই আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আমি যদিহে এই প্ৰশ্নচিত্ৰটো ভালদৰে চাওঁ, ইয়াতে চোৱাচোন, ইয়াতে এনেকে আছে হয়নে, ইয়াতে এনেকে আছে, দুডাল আছে, ইয়াতে তিনিডাল আছে। ইয়াতেও চোৱাচোন, ইয়াতে এডাল, ইয়াতে দুডাল, ইয়াতে তিনিডাল আছে, ইয়াতে এডাল, দুডাল, তিনিডাল। আৰু এইটো চাইডত যদি আমি মিলাওঁ, এনেকে মিলিব হয়নে, এনেকে মিলিব, এনেকে মিলিব, চোৱাচোন এনেকে মিলিব হয়নে। এনেকে যদি মিলাব লাগে, এনেকুৱা ধৰণৰ চিত্ৰটো ক'ত আছে আমি চাব লাগিব, এনেকে, ঠিক আছে। এনেকুৱা ধৰণৰ চিত্ৰটো কোনটোৰ লগত মিলিব আমি উলিয়াব লাগে। এনেকুৱা ধৰণৰ যদি আমি মিলাওঁ, এই নম্বৰটো মিলিব জানো? এই নম্বৰটো কিহৰ কাৰণে নিমিলে? এই নম্বৰটো কোনটো চাইডত আছে? এইটো চাইডত আছে। আৰু যদি আমি এই চিত্ৰটো আনি ইয়াতে লগাওঁ, এইফালে হ'ব। গতিকে এই নম্বৰটো নিমিলে, এই নম্বৰটো কি হৈ যাব? অট'মেটিক কেনচেল হৈ যাব। বি নম্বৰটো যদি আমি চাওঁ, এই বি নম্বৰ চিত্ৰটো তোমালোকে চোৱাচোন, ইয়াতে চোৱা, এডাল, দুডাল, তিনিডাল আছে, বাকীখিনি মিলি গৈছে। গতিকে ইয়াৰে কোনটোৰ লগত মিলিব? ইয়াৰে মিলিব আমাৰ বি নম্বৰটোৰ লগত। আশা কৰিছোঁ তোমালোকে বুজি পালা এইবাৰ। এতিয়া নেক্সট আমি চাওঁ 12 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকে চোৱাচোন। ইয়াতেও এটা প্ৰশ্নচিত্ৰ দিছে হয়নে, এইটোৰ লগত কোনটো মিলিব আমি উলিয়াবলৈ লাগে। 12 নম্বৰ যিটো প্ৰশ্নচিত্ৰ আছে সেইটো তোমালোকে ভালদৰে চোৱাচোন। এই প্ৰশ্নচিত্ৰটো যদি আমি ভালদৰে চাওঁ, ইয়াতে চোৱাচোন কেনেকে আছে, এটা ফুট আছে, ইয়াতেও এটা হয়নে, বাকীখিনি মিলি আছে, এনেকে মিলি আছে। গতিকে এইটো যদি আমি মিলাওঁ, ইয়াতে কেনেকুৱা হ'ব? ইয়াতে এটা ফুট হ'ব, তাৰপিছত ইয়াতে কেনেকে মিলিব? ইয়াতে এডাল আঁচ হ'ব, এনেকে মাজেৰে, যিহেতু গোটেইকেইটাত মাজেৰে আঁচ আছিল হয়নে, তাৰপিছত এনেকে হ'ব, তাৰপিছত ইয়াতে কি হ'ব? দুডাল আঁচ হ'ব, ইয়াতে এডাল আঁচ, ইয়াতে এডাল আঁচ হয়নে। এনেকে হ'লেহে এইটো চিত্ৰটো কি হ'ব? সম্পূৰ্ণ হ'ব। গতিকে এইটো যদি আমি মিলাওঁ, এনেকে কোনটো আছে আমি চাব লাগিব। এই নম্বৰটো এনেকে আছে জানো? নাই। এই নম্বৰটো তলৰ ফালে আছে। বি নম্বৰটো আছে জানো? নাই। চি নম্বৰটোত আছে জানো? নাই। ডি নম্বৰটো মিলিব, তোমালোকে চোৱাচোন, ডি নম্বৰটোত মিলিব। চোৱা, ডি নম্বৰটোত এনেকে আছে হয়নে। গতিকে ডি নম্বৰটো ইয়াতে কি হ'ব? প্ৰশ্ন নম্বৰ 12ৰ এই ডি নম্বৰটোৰ লগত ধুনীয়াকে মিলিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া আমি চাওঁ আহা ভাগ নম্বৰ 4ত কি দিছে। ভাগ নম্বৰ 4ত দিছিল যে নিৰ্দেশনা প্ৰশ্ন সংখ্যা 13ৰ পৰা 16লৈ বাওঁফালে 3টা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু চতুৰ্থ চিত্ৰৰ বাবে খালী ঠাই ৰখা হৈছে। কি কৈছে যে প্ৰশ্ন সংখ্যা 13ৰ পৰা 16লৈ বাওঁফালে 3টা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু চতুৰ্থ চিত্ৰৰ বাবে খালী ঠাই ৰখা হৈছে। এতিয়া তোমালোকে চোৱাচোন, এইকেইটা প্ৰশ্ন হয়নে, ইয়াতে বাওঁফালে কেইটা চিত্ৰ আছে? 4টা দিয়া আছে।